ফাইনেল এক্সাম ল কলেজৰ। তাৰপিছত মোৰ ভাইটিক লৈ মই আহিলোঁ ডিগবৈপা এক্সাম দিবলৈ। মই এক্সাম দিব সোমালোঁ, তাৰপিছত সি TDA মাৰ্কেট গ'ল মোবাইল বনাবৰ কাৰণে, মিকি মোবাইলত। তাৰপাছত কি হ'ল, মই এক্সাম দিয়া খতম হ'ল, মই তাক ফোন কৰি মাতিছোঁ বুলি। সি মোক ফোন কৰি ক'লে ওলাইছোঁ বুলি কৈছে আৰু TDA মাৰ্কেটৰ পৰা। অলপ লগে লগে আকৌ ফোন কৰি কিনি কান্দিছে, মোক বোলে মাৰা মাৰি কৈছে, ডিঙি চিঙি ধৰি, মোৰ বহুত ভয় লাগিছে, জল্দি বুলি কৈছে আৰু মই কৈছোঁ তই ক'ত আছ, তই জল্দি বুলি কৈছোঁ আৰু। সি কি হ'ল, সি গাড়ীখন পাৰ্ক কৰিছিলে TDA কিনাৰত যোনটো গলি আছে পাৰ্কিংটো, তাত পাৰ্ক কৰিছিলে। তাৰপিছত সি ওলাওতে সোনু মোবাইল দোকানৰ কোনোবা মালিক, সোনু নাম তেখেতৰ, সি কি কৰিছে গাড়ীখন দি ব্লক কৰি থৈ দিছে পাৰ্কিঙৰ মানে ৰাস্তাটো, যাব নিদিছে। মোৰ ভাইটিয়ে ক'লে অলপ আঁতৰাই দিয়ক, ইমাৰ্জেঞ্চি আছে, অলপ যাব লাগে, মোৰ বাৰ এক্সাম চলি আছে, তাত মই আনিবলৈ যাব লাগে বুলি কৈছে। সি মানে নেওঁতৰাও ৰখিব লাগিব বোলে, এনেকে কৈছে আৰু ভাইটিয়ে ওলাই গ'ল গাড়ীৰ পৰা, ওলাই কিনি সেইটো বস্তু তাহাঁতৰ মাজত আৰ্গুমেণ্ট এটা হ'ল। সি কি কৰিলে, লগে লগে আৰু 8-10টামান ল'ৰা মাতিলে, তাৰ দোকানৰ চোকানৰ ওচৰৰ চবক মাতিলে। আহি মানে কথা নাই আৰু ডাইৰেক্ট মানে ভাইটিক ডিঙিত ধৰিছে, মাৰা মাৰি, ডিঙিত পুৰা দাগ হৈ গৈছে, ডিঙিত ধৰি ৱালত লগাই মানে একদম হিন্দুগিৰি বেছি দেখাবলৈ আহিছ, মুছলিম হয় ইয়াতে গাড়ী থৈ দিম, হেন তেন এইবোৰ কথা মানে আৰু। তাৰ পাছত মানে মোৰ ভাইটি এই গোটেই যোনকেইটা মাৰিবলৈ আহিছে, কুৰ্তা পাইজামা পিন্ধা মুছলিম একদম পুৰা দেখুৱাই দিছে আৰু মানে। তাৰ পাছতে তাহাঁতি মাৰপিট লাগি মোৰ ভাইটিক যেন তেন তাৰ পৰা পলাই আহিলে। মোক লৈ কিনি মই আকৌ গ'লো, তাৰপিছত তালে আকৌ গৈ কিনি মই সেইটোৱে কৈছো, যদি ইমানে দম মুছলিম দেখাইছ তই নামটো এটলিষ্ট ক। কোনো এটাই নাম চাম নকলে তাত। কিন্তু মই তাৰপিছত আহি এতিয়া থানাত এই দুপৰীয়া 1টা বজাৰ পৰা ইয়াতে আছো। TDA পাৰ্কিং, TDA একদম কিনাৰত যোনটো গলি আছে, সব মানুহ আছিলে। মানে পাৰ্কিঙৰ চিকিউৰিটি গাৰ্ড নহয়, বাট মানে মেইন যোনকেইটাই মাৰিছে তাৰ মানে গোটেই দোকানত কাম কৰা খিনি, আৰু মানে সেই তাৰ TDA মাৰ্কেটৰে মানে দোকানীবোৰৰ কাম কৰা ল'ৰাবোৰৰ পৰাই হয় মানে। মোৰ ওচৰত ফটো আছে তাহাঁতৰ। ধৰি লওক এটা 136 এনেকা টাইমতে হৈছে। আমিতো একো নাই, আমি কেছ ফাইল কৰিম আৰু বেলেগ একো নাই আমাৰ। আনকি তেখেতৰ ভায়েকো আহি গৈছে থানাত, আমাক কৈছে পইচা দি সেটেলমেন্ট কৰি ল'বলৈ, কিবা এটা লৈ ভাইটি সেটেল কৰি দিয়া বুলি কৈছে, বেছি ডাঙৰ নকৰিবা বুলি কৈছে আমাক। নাই তেখেতৰ নাম গম নাপাওঁ, খালি ইমানে গম পাওঁ সোনু মোবাইল যোন দোকান হয় তেখেতৰ মালিক হয়। ইভেন মানে আমি বজৰং দল লৈ গ'লো তালৈকে, দোকান চোকান বন্ধ কৰি, মানুহ গায়ব, কোনো নাই। কালি আমাৰ তিনিচুকীয়াত এটা খুব বেয়া ঘটনা সংঘটিত হ'ল, যিটো ঘটনা সংঘটিত হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ। ঘটনাটো এনেধৰণৰ হৈছে, ইয়াত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি হোৱাৰ ধৰণে হৈছে। কাৰণ বাকী দীঘলীয়াকৈ নকওঁ, কথাখিনি এনেকুৱা ধৰণৰ হ'ল, ডিগবৈ এজন ল'ৰাই তিনিচুকীয়া TDA মাৰ্কেটত মোবাইল বনাবলৈ আহিছিলে, মিকি মোবাইল নামৰ দোকানত মোবাইল বনাব আহিছিলে। মোবাইল বনাই ওলাই যাব লওঁতে তাৰ গাড়ীৰ সন্মুখত এখন গাড়ী পাতি দিলে। পাতি তাৰপিছত সেই ল'ৰাজনে ওলাই কিনে সিহঁত দুজনৰ মাজত বাক বিতণ্ডা সৃষ্টি হ'ল। সেই ল'ৰাজন আছিল তিনিচুকীয়া TDA মাৰ্কেটৰ ভিতৰতে দোকান থকা সোনু মোবাইল দোকানৰ কোনোবা মানে কৰ্তৃপক্ষ মানুহ আছিলে। কিন্তু কথাটো এনেকুৱা ধৰণৰ হ'ল, আমি কেতিয়াও গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িকতা সংঘৰ্ষ সৃষ্টি হোৱাটো আমি কামনা নকৰোঁ। কিন্তু যিহেতু তেখেতলোকে ষ্টাৰ্টিং কৰিছে, আৰম্ভ কৰিছে, দলবদ্ধভাৱে আক্ৰমণ কৰিছে। দুজন ব্যক্তিৰ লগত যদি কাজিয়া হ'লহেঁতেন আমি ক'বলগীয়া নাছিলে, কিন্তু তেখেতলোকে দলবদ্ধভাৱে আক্ৰমণ কৰিছে। আমাৰ খিলঞ্জীয়া ভাই ককাইসকলৰ ওপৰত সদায় বৰ অত্যাচাৰ। আজি কেইমাহমান পূৰ্বে তিনিচুকীয়াৰ খগেশ্বৰ ৰোডত এজন ল'ৰা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰক মূৰত মাৰি ফালি দিছিল। সেই ঘাঁহ আজিও শুকোৱা নাই হয়তো, কিন্তু আকৌ এনেধৰণৰ এটা সংঘাত সৃষ্টি হৈছে। আমি এনেধৰণৰ সংঘাত সৃষ্টি হোৱাটো নিবিচাৰোঁ। গতিকে আমি আজি দলবদ্ধভাৱে আমি ওলাই আহিছোঁ, কিয়নো কালি এই ঘটনাটো সংঘটিত হৈ থকা সময়তে ল'ৰাজনক যেতিয়া মাৰি থাকোঁতে কৈ আছিলে যে কি তিনিচুকীয়াত যদি অসমীয়াগিৰি চলাবলৈ আহ বা অসমীয়া বুলি পৰিচয় দিবলৈ আহ, তিনিচুকীয়াত হামলোক গাৰ ডেকা চালা তুমলোকো। এইটো কেনেকুৱা ধৰণৰ কথা? সেইকাৰণে আজি আমি অসমীয়া বা হিন্দু সকলোৱে আহিছোঁ যে কি ইয়াত আমি আজি আহিলোঁ, TDA সন্মুখত আছোঁ, যে এতিয়া গাৰ দিয়ক, আমি চাবলৈ আহিছোঁ। গতিকে আমি সদায় এইখিনি কথা কৈ আহিছোঁ, আমি সজাগ সচেতন হ'বলৈ হ'ল। আমি সকলোৱে অসমত অসমীয়াভাৱে জীয়াই থাকিব লাগে। আমি কোনো ধৰণৰ সংঘাত নিবিচাৰোঁ। গোষ্ঠীগত সংঘাতটো বহুত বেয়া কথা, এইটো হ'ব নালাগে। কিন্তু তেখেতলোকে যেতিয়া বিচাৰিছে, আমিও হাত সাৱটি বহি নাথাকিম। গতিকেলৈ আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি নহওক। প্ৰশাসনে আমাক 12 ঘণ্টা সময় দিছে। প্ৰশাসনে 12 ঘণ্টা সময়ৰ ভিতৰত সেই 13খন দোকানৰ ল'ৰাকেইটা, যি 13খন দোকানৰ ল'ৰাকেইটাই সেই ল'ৰাটোক, অসমীয়া ল'ৰাটোক হাত তুলিছিলে, মাৰপিট কৰিছিলে, সেই 13খন দোকানৰ ল'ৰাকেইটাক গ্ৰেপ্তাৰ কৰিম বুলি কথা দিছে। যদি প্ৰশাসনে 12 ঘণ্টাৰ ভিতৰত সেই 13খন দোকানৰ ল'ৰাকেইটাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আমি এই TDA মাৰ্কেট বন্ধ কৰিম আৰু সেই 13খন দোকানক আমি শাস্তি দিম। আমি সেই ওপৰত আলোচনা কৰিম।
আৰু প্ৰশাসনকো আমি কওঁ যে কি প্ৰশাসনৰ কথাও এনেধৰণৰ ওলাইছে। কালি মিকিয়ে কৈছে যে কি মই যদি তিনিচুকীয়া জিলাত মানে জিলা প্ৰশাসনক ফোন কৰোঁ, মই ফোন কৰাৰ লগে লগে কেছ নলয়, পুলিচে কেছ নলয়। কি তিনিচুকীয়া জিলা প্ৰশাসন এতিয়া মিকি মোবাইলৰ ছত্ৰছায়াত চলি আছে নেকি? এনেধৰণৰ কথাবিলাকে আমাক মানে আঘাত কৰিছে। গতিকে প্ৰশাসন এতিয়া কাৰ পক্ষত আছে? তেন্তে প্ৰশাসন সদায় নিৰপেক্ষ হ'ব লাগে। নিৰপেক্ষতা দৃষ্টিৰে প্ৰশাসনে এই বিষয়টো গুৰুত্ব সহকাৰে লওক। তাৰপিছতে আৰু যদিহে এই TDR মাৰ্কেটৰ এই ল'ৰাকেইটাক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে, দোষীক যদি গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব নোৱাৰে, তেতিয়া কিন্তু আমাৰ খিলঞ্জীয়া তথা এই হিন্দু সকলে আমি আহি কিনে ইয়াত প্ৰতিবাদ কৰিম আৰু দোকান সম্পূৰ্ণ TDR মাৰ্কেট বন্ধ থাকিব অনিৰ্দিষ্ট কাললৈ। ধন্যবাদ। যোৱাকালি যি আমাৰ এজন খিলঞ্জীয়া যুৱকক এই ইছলাম ধৰ্মলৈ যি যুৱকসকলে আগুৰি মাৰপিট কৰিছে সাধাৰণ এটা পাৰ্কিঙক লৈ, কিন্তু তেওঁলোকে ইয়াত এটা কথা উঠাইছে, আমি কেতিয়াও ধৰ্ম আমি বিভাজন কৰিব বিচৰা নাই, কিন্তু তেওঁলোকে ধৰ্ম সুধি কালি মাৰা দৰে হৈছে বা অসমীয়া ইয়াত দাদাগিৰি নচলিব, ইয়াত মুছলিমৰ দাদাগিৰি চলিব বুলি কৈ সেই ল'ৰাজনক মাৰপিট কৰিছে। কিন্তু এই ক্ষেত্ৰত আমি সকলো আজি হিন্দু সমাজ, হিন্দু যুৱক আজি ওলাই আহিছোঁ। তেওঁলোকে বাৰে বাৰে এই TDR যোৱাকালি ঘটনাটোৱে নহয়, আগতো আমাৰ খিলঞ্জীয়া যুৱকক মাৰপিট কৰিছে। তো গতিকে আজি আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ, এই যিসকল দুষ্টিকাৰী ইয়াত জড়িত হৈ আছে তেওঁলোকে কৰেক্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰক, আৰু যি কেইজন ব্যক্তি ইয়াত জড়িত হৈ আছে তেওঁলোকৰ দোকান অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ পুলিচ প্ৰশাসনক। আৰু অনাগত দিনত যদি এই আমাৰ যি নিৰ্দোষী ভাইটিজন যে পিটন খালে বা মাৰ খালে, এই ন্যায় নোপোৱালৈকে কিন্তু আমি হিন্দু যুৱকসকলে হাত সাপতি বহি নাথাকোঁ, চিধা কথা। আৰু ইয়াত তিনিচুকীয়াত কোনো ধৰণৰ মুছলিমৰ দাদাগিৰি চলিব দিয়া নহ'ব। আৰু ইয়াত কালি যোৱা থানাত মিকি বুলি এজন ব্যক্তিয়ে কৈছে যে তেখেতে এটা যদি চিঞৰ মাৰে হাজাৰ হাজাৰ মুছলিম ওলাই আহিব, তো তেনেধৰণৰ বক্তব্য আমি ধিক্কাৰ জনাইছোঁ। আৰু মিকিক মই আজি এই সংবাদ মাধ্যমৰ যোগেদি মই জনাই দিছোঁ, মিকিক কিন্তু পিঠি ফালিম, চিধা কথা। যদি নেক্সট বাৰ এই তিনিচুকীয়াত দাদাগিৰি কৰে মিকি, কিন্তু তাক চিধা পিঠি ফালিম, এইটো মোৰ ফালৰ পৰা স্পষ্টকৈ মই জনাই দিছোঁ। আৰু অনাগত দিনত যদি খিলঞ্জীয়া যুৱকক কোনোবাই আক্ৰমণ কৰে, তাক কিন্তু প্ৰত্যাক্ৰমণ কৰিবৰ কাৰণে আমি সদায় অসমীয়া যুৱক প্ৰস্তুত হৈ আছোঁ। কিন্তু চিধা কথা। জয় শ্ৰীৰাম। নিশ্চিতকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি যোৱাকালি গোটেই পৰিস্থিতিটোৰ কথা অৱগত হওঁ, আৰু অৱগত হৈ কিনে আজি আমাৰ বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত এটা সজাতি দল ইয়াত আহোঁ, আৰু আহি কিনে আমি আৰক্ষী প্ৰশাসনৰ লগত এটা বাৰ্তালাপ কৰোঁ। এই বাৰ্তালাপত আৰক্ষী প্ৰশাসনক এটা সময়সীমা বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা বান্ধি দিয়া হৈছে যে 12 ঘণ্টাৰ সময় ভিতৰত যোৱাকালি যি অনাকাংক্ষিত আমাৰ দুৰ্ভগীয়া যি খিলঞ্জীয়া ল'ৰাজনক আক্ৰমণ কৰা হ'ল, সেই ল'ৰাজনক যিসকল লোকে আক্ৰমণ কৰিলে প্ৰথম 20জন ল'ৰাক কৰায়ত্ব কৰিব লাগিব, উচিত শাস্তি প্ৰদান কৰিব লাগিব। আৰু দ্বিতীয়তে আৰু এটা বিষয় ইয়াত উত্থাপন হ'ল যে কোনোবাই হিন্দু মুছলিমৰ কথা এটা কৈছে। ইয়াত আমি শুনিবলৈ পাইছোঁ হিন্দু মুছলিম এটা জাতিকৰণ এটা কথা কোৱা হৈছে। সেই জাতিকৰণৰ বিৰুদ্ধে যিসকল মিকি মোবাইলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভিযুক্ত আছে, সেই অভিযোগৰ ভিত্তিত মিকি মোবাইলৰ স্বত্বাধিকাৰীকো 12 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগিব। আৰু যদি তেওঁলোকে কৰায়ত্ব নকৰে, আপোনালোকে সকলোৱে জানে বীৰ লাচিত সেনা অসমৰ নিজৰ ষ্টেণ্ড আছে। বীৰ লাচিত সেনা অসমত সকলো জাতি জনগোষ্ঠীয় দলংগতৰ লগত মিলি এটা অপ্ৰীতিকৰ পৰিস্থিতি কিন্তু তিনিচুকীয়াত কৰি দিয়া হ'ব। এই কথাষাৰ আমি প্ৰশাসন যন্ত্ৰটোকো আমি জনাই দিছোঁ, আপোনালোকে হয়তো গম পাইছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কৈছোঁ, স্তব্ধ কৰি দিয়া হ'ব তিনিচুকীয়া জিলা 12 ঘণ্টাত, যদি 20জন ল'ৰা আৰু মিকি মোবাইলৰ স্বত্বাধিকাৰীক যদি গ্ৰেপ্তাৰ নকৰে। এইটো এটা স্পষ্ট কথা। না, আপোনালোকে জানে যে যেতিয়াৰ পৰা বিজেপি গভৰ্ণমেণ্টখন আহিলে তেতিয়াৰ পৰা এই হিন্দু মুছলিমৰ যিটো সংঘাত, এই সংঘাতটো ক'ৰবাত নে ক'ৰবাত সৃষ্টি হৈ আহিছে। আৰু খিলঞ্জীয়াৰ পক্ষত সদায় বীৰ লাচিত সেনা অসমে কাম কৰি আহিছে। অনাগত দিনত চোকা নজৰ আছে এওঁলোকৰ ওপৰত। আমি কেনেকুৱা ধৰণৰ কাৰ্যপন্থা অৱলম্বন কৰিব পাৰোঁ, ইয়াৰ ওপৰত আমি আলাপ আলোচনা কৰি আছোঁ, চিন্তন মন্থন কৰি আছোঁ। আগলৈ আমি চাম জাতিটোক কেনেকৈ ৰক্ষা আমি দিব পাৰোঁ। আচলতে দল সংগঠন বুলি নহয়, যাৰ আজিৰ দিনটোত অসমীয়া বুলি তেজ আছে, সেইসকল ব্যক্তি ওলাই আহিছে। আৰু কাৰণ কি হ'ল, ইয়াত এটা বিগ বাষ্প বিয়পাব খোজা কেইজনমান মুছলিম যুৱকে না ভূত না চুত কাণ্ড কৰিছে। তাৰ প্ৰতিবাদত আমি ওলাই আহিছোঁ। এজন হ'ল মিকি মোবাইল স্বত্বাধিকাৰী আৰু এজন চনু মোবাইলৰ স্বত্বাধিকাৰী। চনু মোবাইলৰ পৰা আৰম্ভ হৈছে, আৰু এনেকুৱা ধৰণৰ বিগ বাষ্প বিয়পাইছে যে হিন্দু মুছলিমৰ এটা বিগ বাষ্প বিয়পাইছে। আমি তিনিচুকীয়া তথা বেঙমৰা ৰাজ্যত
থকা আমি প্ৰতিটো জনগোষ্ঠী খিলঞ্জীয়াই আমি কিন্তু সমিল মিলে সকলো সময়তে থাকিব বিচাৰো। এনেকুৱা মিকিৰ দৰে ব্যক্তিয়ে কিয় এনেকুৱা কৰিব বিচাৰিছে? আৰু গতিকে আমি প্ৰশাসনক 24 ঘণ্টা নহয় 12 ঘণ্টা আমি সময় দিছো ইয়াৰ উচিত তদন্ত কৰিবৰ বাবে। আৰু যিগৰাকী মহিলা তথা এগৰাকী যুৱকৰ লগত যিটো ঘটনা সংঘটিত হৈছে উচিত তদন্ত হয় ন্যায়িক হিচাপে আমাৰ আৰক্ষীসকলৰ ওপৰত দৃঢ় বিশ্বাস আছে, তেখেতসকলে ব্যৱস্থা কৰিব বুলি আশা ৰাখিছো। কিন্তু আমি যিটো সময়সীমা নিৰ্ধাৰণ কৰি দিছো যদি তাৰ সময়সীমা উকলি যায় কিন্তু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এবাৰ চাৰিআলিত বিদেশীৰ লগত লাগি এবাৰ জেল খাবলৈ সাজু হৈছিলো, আজি পুনৰবাৰ ওলাই আহিছো, দ্বিতীয়বাৰ লাগিলে তৃতীয়বাৰো জেল খাম। জেলত মোৰ প্ৰথম ভৰি, ঘৰ দ্বিতীয় ভৰি। গতিকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰীক এইটো বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো, তিনিচুকীয়া উপায়ুক্ত মহোদয়ক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো। আৰু TDR চেয়াৰমেন আমাৰ এজন মটক জনগোষ্ঠীৰ এজন বিষয়া, আগতে মানে এজন দল সংগঠনৰ নেতা, এতিয়া বৰ্তমান TDR চেয়াৰমেন কাজল গোহাঁইক অনুৰোধ কৰিছো যে TDR খন আজিৰ পৰা অনিৰ্দিষ্টকালীন বন্ধ কৰি দিব লাগে, যিহেতু TDR মাৰ্কেট TDR আণ্ডাৰতে আছে। গতিকে তেখেতক আমি আপোনালোকৰ যোগেদি অনুৰোধ জনাইছো।